Masunka everyone, Moleko, Punova Holika Swaganasu. Zero Apnaki Timothy Gompaise, the ADR date home fixed Corilla, or Joakali Mukomodi Mohore, Facebook Live to get to Hupana Corisana. Zetia Hupana Corilla, Tarpisova, Imane Phona history, Mane Mesa Hise, Matro Epi Prosno Hopore, Mane Voice Hopore, ADR examination to. Grade 3 or grade 4 ADR examination Bortoman APSC Hoizab. সকলে ভয় খাইছে সকলে পেনিক হৈছে আৰু হবই দিয়াচোন কিয় সাডেনলি যদি এনেকুৱা ধৰণৰ কথা কৈ দিয়ে যে আমি এপিএসসি পেটাৰত পাতিম কিন্তু তাৰ আগতে আপোনাক এটা কথা স্পষ্ট কৰি মই ক'ব বিচাৰিছো যে এডিআৰ এক্সামিনেশন গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ পোষ্ট এটা কেতিয়াও এপিএসসি লগত সমান নহয় গতিকে এপিএসসি লেভেলৰ এক্সামিনেশন কেতিয়াও নহয় আপুনি চিন্তাই নকৰিব হেতু কথা ইমান বেছি পেনিক নহব বৰ্তমান কাৰণ আপুনি প্ৰিপাৰেচন ইমান দীৰ্ঘ দিনৰ পৰা প্ৰিপাৰেচন কৰি আছে বহু দিনৰ পৰা প্ৰিপাৰেচন কৰি আছে গতিকে সাডেনলি যদি হে চেঞ্জেস আনে অকল চেঞ্জেস তো আপোনাৰ কাৰণে অকল নহয় সমগ্ৰ ষ্টুডেন্ট যিমান এক্সপায়াৰ আছে সকলোৰ কাৰণে চেঞ্জেস তো হয় সকলোৱে চোক আছে সকলোকে সাদমা লাগিছে বৰ্তমান গতিকে ইমান বেছি পেনিক নহব যাতে ইমান বেছি পেনিক হয় আপুনি ভালকে ৰিজাল্টে নাপাব ইমান বেছি ভয় খাব নালাগে আপুনি কেতিয়াও গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ এক্সামিনেশন এটা এপিএসসি লেভেলৰ এক্সামিনেশনৰ লগত তুলনা কৰিব নোৱাৰি আৰু কেতিয়াও হেতু লেভেলৰ এক্সামিনেশন নাপাতে কাৰণ তেখেতসকলো গম পায় যে গ্ৰেড 4 লেভেলৰ পোষ্ট এটা মানে যত এটা পোষ্ট আছে আমাৰ 8 পাস লেভেলৰ তাত ক্লাস 10 লেভেলৰ পোষ্টটো নহয় এটা পোষ্ট আছে মাত্ৰ 8 পাস লেভেলৰ তাত হায়াৰ সেকেন্ডাৰীতকে ওপৰ হলে এপ্লাই কৰিব নোৱাৰে হেতু লেভেলৰ এক্সামিনেশনটা এপিএসসি লেভেলৰ এক্সামিনেশন নিচিনা হ'ব নেকি কেতিয়াও হ'ব নোৱাৰে প্যাটাৰ্নটো হেতু লেভেলত হ'ব বুলি কৈছে ডিটেইলছত মুখ্যমন্ত্ৰী মহোদয় এতিয়ালৈকে জনোৱা নাই আমাক ক'লে যে এপিএসসি প্যাটাৰ্নত আমি পাতিম মানে তাত কি থাকিব প্ৰিলিমছ থাকিব মেইনছ থাকিব আৰু ভাইভা থাকিব হেতু মাত্ৰ কৈছে যে ভাইভাটো সৰি মেইনছটো ডেসক্ৰিপটিভ হ'ব বুলি এতিয়ালৈকে স্পষ্টকৈ আমাক জনোৱা নাই আমি গম পাওঁ যে এপিএসসিত এখন পেপাৰ প্ৰিলিমছ মানে তাত অপচন থাকে আমি টিক কৰিব লাগে অপচনটো মানে এমসিকিউ থাকে যেনেকৈ এডিআৰ থাকে তাৰ পিছত মেইনছত আমি লিখিব লাগে মানে ডেসক্ৰিপটিভ হয় কিন্তু এতিয়ালৈকে আমাক ডেসক্ৰিপটিভ হ'ব বুলি কোৱা নাই এপিএসসি প্যাটাৰ্ন হ'ব বুলি কৈছে মানে তিনটা ফেজত এক্সামিনেশন হ'ব বুলি গম পাইছো প্ৰিলিমছ মেইনছ আৰু ভাইভা কিন্তু আমাক কোৱা নাই যে এপিএসসি যেনেকুৱা কোৱেশ্চন কাটে হেতু লেভেলৰ হ'ব বুলি কেতিয়াও কোৱা নাই সেইকাৰণে মই সকলোকে স্পষ্টতাৰে ক'ব বিচাৰিছো যে যেতিয়ালৈকে অফিচিয়ালি আপডেট নাহে আপোনালোকে ভয় নাখাব এপিএসসি লেভেলৰ এক্সামিনেশন কেতিয়াও নহয় গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ এক্সামিনেশন টা ক্লাস 8 পাস লেভেল আৰু এপিএসসি লেভেল কেতিয়াবা মিলিব নেকি কেতিয়াও নিমিলে এপিএসসি টো বহুত ডাঙৰ ৰেংকৰ কাৰণে পতা যায় আপোনালোকে গম পায় যে অসমৰ চাকৰি বিলাকৰ ভিতৰত আটাইতকৈ হাইয়েষ্ট ৰেংকৰ চাকৰি পোষ্ট পাবলৈ হলে আমি এপিএসসি সিসি কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশনটো দিব লগা হয় মানে এসএস লেভেলৰ এক্সামিনেশনটো দিব লগা হয় হেতু আপোনালোকে গম পায় গতিকে তাৰ লগত কেতিয়াও তুলনা কৰিব নোৱাৰি গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ এক্সামিনেশনটো আৰু সাডেনলি কেতিয়াও প্যাটাৰ্নটো চেঞ্জ কৰিব নালাগিছিল কিয় কৰিছে হেতু গম নাপাও আমি কাৰণ 2 বছৰ বা 2022 চনত প্ৰায় 2 বছৰৰ আগতে এডিআৰ প্ৰথমবাৰৰ বাবে অসমত হৈছিল পুন প্ৰথমবাৰৰ কাৰণে এডিআৰ এক্সামিনেশন অসমত হৈছিল যোৱা 2 বছৰৰ আগত মাত্ৰ তাৰ নিৰ্দিষ্ট প্যাটাৰ্ন এটা হৈছিল নতুন প্যাটাৰ্ন এটা তেখেতসকলে ফলো কৰিছিল আৰু সেই প্যাটাৰ্নৰ ওপৰত বেছ কৰি পিনি সমগ্ৰ কেণ্ডিডেট সকলে বৰ্তমান পঢ়ি আছে যোৱা 2 বছৰৰ পৰা গতিকে সাডেনলি কেতিয়াও 2 মাহ এক্সামৰ 2 মাহৰ আগত প্যাটাৰ্ন এটা চেঞ্জেস কৰিব নালাগিছিল তেখেতসকলে কিয় চেঞ্জেস কৰিছে নাজানো মই এতিয়াও বিশ্বাস কৰো যে ডেসক্ৰিপটিভ পেপাৰ এখন কেতিয়াও আহিব নালাগে গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ এক্সামিনেশন এটা ক্লাস 8 or pass কৰা ষ্টুডেন্ট এটাই যে ক্লাস 9 নো পাস নকৰে বা ক্লাস 10 পাস নকৰি পিনি অকল ক্লাস 8 লেভেলৰ এক্সামিনেশন পাস কৰা সাৰ্টিফিকেট উলিয়াই পিনি এপ্লাই কৰিছে গতিকে হেতু লেভেলৰ ক্যান্ডিডেট এটা কেতিয়াও ডেসক্ৰিপটিভ এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰিব নোৱাৰে বা যদি কৰিব পাৰিলেহেঁতেন যদিহে বহুত আগতে জনোৱাহেঁতেন 2 বছৰৰ আগতে বা যেতিয়া এডিআৰ প্ৰসংগ আহিছিল তেতিয়া যদি কোৱাহেঁতেন স্পষ্টতাৰে যে ইয়াত এখন ডেসক্ৰিপটিভ পেপাৰো থাকিব তেতিয়াও প্ৰিপেয়াৰ কৰিব পাৰিলেহেঁতেন সাডেনলি 2 মাহৰ আগত কেতিয়াও কৰিব নোৱাৰে কেতিয়াও এই কথাটো গ্ৰহণযোগ্য নহয় আসলতে তিনটা ফেজত এক্সামিনেশন পাঠক কোনো কথা নাই লাগিলে গ্ৰেড 3 টো এনেকে পাতিব পাৰে যে যেটো আমাৰ প্ৰিলিমছ ধৰিছে হেটো আমাৰ ৰিটেন এক্সামিনেশনটো মানে যেটো আমি দিউ এমসিকিউ লেভেলৰ এক্সামিনেশন আমি টিক কৰিব লাগে হেনকুৱা এক্সামিনেশন তাৰ নেক্সট মেইন স্কোৱাড স্কিল টেষ্ট হ'ব পাৰে যে স্কিল টেষ্ট আপোনালোকে পাঠক এটা কম্পিউটাৰ টেষ্ট হোকে বা ড্ৰাইভিংৰ টেষ্টে হোক তাৰ নেক্সট ভাইভা পাতিব পাৰে কিন্তু ডেসক্ৰিপটিভ পেপাৰ এখন গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলত কেতিয়াও গ্ৰহণযোগ্য নহয় আৰু পুনৰবাৰ মই আপোনালোকক ভালকে কৈছো যে ইমান ভয় নাখাব আপোনালোকে ইমান পেনিক নহব বহুতে এনেকুৱা ধৰণৰ মেছেজ দিছে যে ইমান কষ্টৰে ইমান দিনৰ পৰা
প্ৰিপেয়াৰ কৰি আছিলো এতিয়াতো মই কেতিয়াও চাকৰি নাপাওঁ ডেসক্ৰিপটিভ পেপাৰ এখন সাডেনলি যদি আহি যায় মোৰ দ্বাৰা চাকৰি পোৱাটো সম্ভৱেই নহয় তেনেকুৱা চিন্তাবিলাক মনত নানিব মই বাৰে বাৰে কৈছো যে পেনিক নহব আপোনালোকে ভয় নাখাব আপোনালোকে ভয় কেতিয়াও নাখাব কাৰণ সকলোৰে কাৰণে চেঞ্জেছটো হৈছে সকলোৰে কাৰণে সাডেনলি চেঞ্জেছটো হৈছে কোনে আগতে কি গম পোৱা নাই গতিকে সকলোৱে সাদমা পাইছে সকলোৱে শক হৈছে বাৰে বাৰে কৈছো এপিএসসি লেভেলৰ এক্সামিনেশন কেতিয়াও নহয় হেতু আপোনালোকে ভাবি লওক যে এপিএসসি লেভেলৰ এক্সামিনেশন গ্ৰেড 3 আৰু গ্ৰেড 4 ত কেতিয়াও হ'বই নোৱাৰে ঠিক আছে মই পুনৰবাৰ কৈছো যে এক্সামিনেশনৰ ডেট সমূহ আপোনালোকে গম পালে গ্ৰেড 3 লেভেলৰ এক্সামিনেশন সমূহ 15 সেপ্টেম্বৰ 22 সেপ্টেম্বৰ আৰু 29 সেপ্টেম্বৰত হ'ব 15 22 আৰু 29 সেপ্টেম্বৰত ঠিক তেনেদৰে গ্ৰেড 4 লেভেলৰ এক্সামিনেশনটো 20 সেপ্টেম্বৰ আৰু 27 সেপ্টেম্বৰত হ'ব তাৰোপৰি 3 অক্টোবৰৰ পৰা আৰক্ষীৰ মানে আসাম পুলিচৰ ফিজিক্যাল টেষ্ট শাৰীৰিক পৰীক্ষা সমূহ হ'ব গতিকে আপোনালোকে ভালকে প্ৰিপাৰেচনটো আৰু বেছি সিৰিয়াসলি কৰি দিও কাৰণ বহুতে মই এটা কথা সুধি আছিল যে এক্সামিনেশন কেতিয়া হ'ব মই আপোনালোকক বাৰে বাৰে কৈছিলো যে সেপ্টেম্বৰত এক্সামিনেশন হ'ব পাৰে যি সকলে মোক WhatsAppত সুধিছে তেখেতসকলে গম পায় মই আগৰ পৰা কৈছো যে সেপ্টেম্বৰত এক্সামিনেশন হ'ব পাৰে কাৰণ জুলাইত পতা কথা আছিল জুলাইত আমাৰ বানপানী হৈ আছে আগষ্টলৈকে তেখেতসকলে সকলোবিলাক শৃংখলাবদ্ধভাৱে কৰিব কামবিলাক আৰু মই কৈছিলো যে সেই কাৰণে সেপ্টেম্বৰত হ'ব পাৰে এক্সামিনেশন আৰু হেয়াই সেপ্টেম্বৰত এক্সামিনেশন হ'ব আজিৰ এই ভিডিওটো মই এটো কাৰণে বনাইছো যে বহুতে পেনিক হৈ আছে ভয় খাই আছে এটো কথাই মই কৈছো যে ভয় কেতিয়াও নাখাব আপোনালোকে এপিএসসি লেভেলৰ এক্সামিনেশন কেতিয়াও আপোনালোকে দেখা নাপায় আৰু লগতে এটো কথা মই মোৰ নিজৰ ব্যক্তিগত মনোভাৱ এটা ক'ব বিচাৰিছো যে গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ এক্সামিনেশন এটাৰ পৰা যেটো ভাইভা আছে ভাইভাটো ডাইৰেক্টলি উঠাই দিব লাগে আসলতে কাৰণ ইয়াক লৈ বহুতবাৰ কন্ট্ৰভাৰ্সি হয় আমি যোৱাবাৰো দেখা পাইছো বা ইয়াৰ আগত বহুতবাৰ ভাইভাটো উঠাই দিছিল আসলতে কিন্তু আকৌ ভাইভাটো বলবৎ কৰিলে তেখেতসকলে কাৰণ যেতিয়াই ভাইভাৰ প্ৰসংগ আহে তেতিয়া প্ৰিফাৰেন্সৰ কথা আহি যায় লাকৰ কথা আহি যায় ৰেকমেন্ডেশনৰ কথা আহি যায় কোনোবা এটা ক্যান্ডিডেটক ভাল নাপাব পাৰে কোনোবা এটা ক্যান্ডিডেটক ৰেকমেন্ডেশন থাকিব পাৰে গতিকে ভাইভাটো কিয় পাতিছে মই নাজানো ভাইভাটো গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ এক্সামিনেশনৰ পৰা আসলতে উঠাই দিব লাগে কাৰণ গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ এক্সামিনেশনৰ ইমান বেছি কামবিলাক কেনেকুৱা হয় আপোনালোকে চাওক যদি হে গ্ৰেড 3 চাই কম্পিউটাৰ ৰিলেটেড কাম হয় ম্যাক্সিমাম গতিকে কম্পিউটাৰ ৰিলেটেড কামৰ কাৰণে স্কিল টেষ্টটো সাফিসিয়েন্ট হয় গ্ৰেড 4 লেভেলৰ এক্সামিনেশন দা চাকৰি পোৱাৰ পিছত কিটো লেভেলৰ এক্সাম কামবিলাক কৰিব লাগে আমি গম পা হেতু কাৰণে ইমান বেছি পাৰ্সোনালিটি প্ৰয়োজন নাই গতিকে গ্ৰেড 3 গ্ৰেড 4 ৰ পৰা ভাইভাটো উঠাব লাগে কাৰণ এটোৰ পৰা সদায় কন্ট্ৰভাৰ্সি হয় যে ভাইভা ভাল হোৱাৰ পিছতো ৰিটেন ভাল হোৱাৰ পিছতো কেতিয়াবা সিলেক্ট নহয় গতিকে ষ্টুডেন্টৰ মনতো বহুত ডাউট থাকে ঠিক আছে বাৰু এখিনি পিছৰ কথা কিন্তু বাৰে বাৰে কৈছো এপিএসসি লেভেলৰ সমান কেতিয়াও এক্সামিনেশন নহয় আৰু এটো কথা মই আপোনাক ক'ব বিচাৰিছো যে এটো সময়ত কেনেকে পঢ়িম এনেকুৱা প্ৰশ্নবিলাক নকৰিব যেনে ধৰণে পঢ়িছিলে যিখিনি ৰিসোৰ্স আপোনাৰ ওচৰত আছে যিখিনি মেটেৰিয়েল আছে আপোনাৰ ওচৰত হেখিনি ভালকে পঢ়িছো ৰিভাইজ বহুতবাৰ কৰক যিমান বেছি পাৰে হিমান ৰিভাইজ কৰক কনসিস্টেন্ট হওক আৰু লগতে মক টেষ্ট বহুত বেছি দিও বাৰে বাৰে কৈছো মক টেষ্ট বহুত বেছি দিও মক টেষ্ট দিয়াটো ইম্পৰ্টেন্ট হয় আমাৰো জিকেৰ মক টেষ্ট এটা আছে যিসকল লৈছে গম পাই কিমান বেছি ইফেক্টিভ হয় আৰু যেতিয়া ৰিজাল্ট দিব এক্সামিনেশনৰ আপুনি নিজে ক'ব যে এই মক টেষ্টটোৱে মোক বহুত সহায় কৰিছে বুলি আৰু আমাৰ মক টেষ্টটো আপোনালোকে লক্ষ্যটক এপৰ পৰা ল'ব পাৰিব মই কাকো জোৰ কৰা নাই কাৰণ যিসকল লৈছে তেখেতসকলে ৰিজাল্ট পাইছে আৰু যিসকলে লৈছে তেখেতসকলে এক্সামত ৰিজাল্ট পাব বাকি আপোনালোকৰ কথা জিকেৰ মক টেষ্টটো আপুনি লক্ষ্যটকৰ পৰা ল'ব পাৰিব আৰু লগতে মেথছৰ কোৰ্স আছে হে মেথছৰ কোৰ্সটো আপোনালোকে লক্ষ্যটক এপৰ পৰা ল'ব পাৰিব ডিটেইলছৰ বিষয়ে কেনে ষ্ট্ৰেটেজি বিষয় আমি পিছত ডিসকাস কৰিম যে কেনেকে আমি প্ৰিপেয়াৰ কৰিব লাগিব কম সময় আজিৰ ভিডিওটো এটো কাৰণে বনাইছো কাৰণ ইমানে মেছেজ আহিছে ইমানে ফোন কল আহিছে যে এপিএসসি হৈ গল এডিআৰ এপিএসসি কেতিয়াও হ'ব নোৱাৰে এডিআৰ লেভেলটো আমাৰ গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ কাৰণে হয় হেতু এপিএসসি সমান কেতিয়াও হ'ব নোৱাৰে এক্সামিনেশন হিমান টাফ কেতিয়াও হ'ব নোৱাৰে হিমান টান লেভেলৰ কেতিয়াও হ'ব নোৱাৰে গতিকে হেতু ভয় খাব নালাগে বাকি যেতিয়া ডিটেইলছত আহিব অফিচিয়েল আপডেট আমি আপোনালোকক জনাই দিম চিন্তা নকৰিব মাত্ৰ এতিয়া আপোনালোকৰ এটাই কাম হয় যেনে ধৰণে পঢ়ি আহিছিল এডিআৰ পেটাৰ্নটো যেনেকুৱা আছিল প্ৰিলিমছ হেনেকুৱা ধৰণে হ'ব গতিকে আপোনালোকে হেতু লেভেলতে পঢ়ি যাওক তেনেকৈ পঢ়ি যাওক মাত্ৰ ৰিভাইজ কৰি যাব বাকি বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছো আজিৰ পৰা আমি ডেইলি কন্টেন্ট দিবলৈ চেষ্টা কৰিম ভালকে আমি চাই সিলেক্টিভ কন্টেন্ট বিলা আপোনালোকক সদায় প্ৰভাইড কৰিবলৈ চেষ্টা কৰো যিমান পাৰি হিমান সহজভাৱে সদায় বুজাবলৈ চেষ্টা কৰো বাকি বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছো ধন্যবাদ